হাই ফ্ৰেণ্ডছ, কি কৰি আছে আপোনালোকে? সকলো চাগে আশা কৰিছোঁ ভালে আছে। গুড আফটাৰনুন। এতিয়া 1টা বাজিল, তো 2টাই বাজে, 1টা বাজি গ'ল বাৰু, 1:50। যে কি নহওক, ভাত পানী খালে সকলোৱে। তো মই পাৰ্লাৰ গৈছিলোঁ, পাৰ্লাৰৰ পৰা আহিলোঁ, কিন্তু ব্লগ বনোৱা নহ'ল। দৌৰা দৌৰিকৈ গ'লোঁ, আহিলোঁ, মানে আমি কামাখ্যাত যাম, তো সেইকাৰণে ভাবিলোঁ ব্লগ এটা বনাওঁ। তো আপোনালোকে কি কৰি আছে, কি কৰি থকা নাই তাৰে খবৰ লওঁ। তো মই অকলে থাকোঁ, দিনত কি কৰিব আৰু, উপায় নাই, থাকিবতো লাগিবই আৰু, বিয়া হৈছোঁ যেতিয়া। তাৰে মাজতেও মোৰ মা দেউতা আছে, মা দেউতাৰ লগত কথা পাতোঁ, বন্ধু বান্ধৱীৰ লগত কথা পাতোঁ, ভাইটি বা ভণ্টি সেইগিলাখনৰ লগত কথা পাতোঁ। তাৰে মাজতে টিভিও আছে, দেখাই দিছোঁ, টিভি চাওঁ, দেখুৱাই দি আছোঁ। এইটো টিভিও চাওঁ, তাৰে মাজেৰে চিৰিয়েল, তনু এইগিলাখান কিবা কিবি চিৰিয়েলো চাওঁ। তাৰে মাজেৰে সময় হ'লে আপোনালোকৰ লগত ব্লগ বনাওঁ, আপোনাৰ লগতো সময় কটাওঁ। সেনেকৈ আৰু চলি আছোঁ, আৰু জীৱনটোতো চলিব লাগিবই দিয়কচোন, হয়নে নহয়? তো যেনেকৈ নহওক চলিবই লাগিব। যদি আজি এনেকুৱাকৈ ব্লগ বনালোঁ, আৰু এটা ব্লগ পাব আপোনালোকে, দীঘলীয়া ব্লগ, সেইটো মই আৰু দিম মই। কিন্তু এতিয়াই কেলৈ এই ছুটি ব্লগ দিছোঁ, আৰু দীঘলীয়া ব্লগটোৰ কাৰণে আপোনালোকে অপেক্ষা কৰিব লাগিব। মই দি আছোঁ সেইটো ব্লগ বাৰু, দেৰি হ'ব, ঘৰৰো কিছুমান কাম আছে, কামবিলাক কৰি উঠি কিনে মই ব্লগটো দিব লাগিব। কিন্তু ইয়াতে নহয়, মই গাঁৱৰ ব্লগ দিম, গাঁৱৰ ব্লগহে দেখা পাব আপোনালোকে, মিনি ব্লগ। তো যে কি নহওক, যদি ব্লগটো ভাল লাগে লাইক কমেণ্ট শ্বেয়াৰ কৰি দিব। কিন্তু আপোনালোকে মোক একেবাৰে লাইক নিদিয়ে। আমি ভাল ভিডিঅ' বনোৱাৰ কাৰণে আমি লাইক নাপাওঁ, কিন্তু বেয়া ভিডিঅ' বনালে ৰাতিতে ফেমাছ হৈ যাওঁ। আপোনালোকে, এইটো মই মিছা কথা কোৱা নাই, যদি বেয়া ভিডিঅ' এটা মই ইউটিউবত বা